নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই অনুপম দাস এছিষ্টেণ্ট টিচাৰ আজি পুনৰ আপোনালোকক বিগত সময়সমূহত যেনেদৰে এনপিএছ বাতিল কৰি অপিএছ প্ৰতিষ্ঠা কৰাৰ বাবে খবৰসমূহ শ্বেয়াৰ কৰি থাকোঁ আজি পুনৰ অপিএছ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ আছে আপোনালোকে গম পাইছে যে আজি হৈছে 2024 চনৰ 12 মাৰ্চ আৰু আজি 12 মাৰ্চৰ দিনাখনি ৰাজ্যজুৰি এনপিএছ বাতিল কৰি অপিএছ পুনৰ প্ৰতিষ্ঠাৰ দাবীত তীব্ৰ আন্দোলন হৈছিল বা অপিএছ পাবৰ কাৰণে কৰ্মচাৰীসকলে পুনৰ মাৰবানি থিয় হৈছে গতিকে আপুনি যদি এনপিএছৰ কৰ্মচাৰী তেতিয়ালে অপিএছ পাবৰ কাৰণে যিখিনি সহায় সহযোগিতা কৰিব লাগে সেই সহায় সহযোগিতাসমূহ আপোনালোকে কৰি যাব বুলি আশা ৰাখিলোঁ আৰু খবৰ আছে সেই সন্দৰ্ভত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আহক তেতিয়ালে ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ আপোনালোকক জনাব বিচাৰিছোঁ যে এনপিএছ বাতিল কৰি পুনৰ অপিএছ প্ৰতিষ্ঠা কৰাৰ বাবে সকলো বিষয়া কৰ্মচাৰী শিক্ষক আৰক্ষী ভৱিষ্যত সুৰক্ষা কৰক সেই সন্দৰ্ভত সকলোৱে মাৰবানি থিয় হৈছে আৰু এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ লেটাৰ আছিল সেই লেটাৰখন মই আপোনালোকক পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ শ্ৰদ্ধাৰ বিষয়া শিক্ষক কৰ্মচাৰী বন্ধু বান্ধৱীসকল সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব আপোনালোক সকলোৱে অৱগত যে এনপিএছ বিৰোধী সংগ্ৰামৰ গুৰুত্বপূৰ্ণ সময় চৰকাৰী পক্ষই কেইবাটাও বক্তব্য ৰাজ্যলৈ এৰি দিছে দীৰ্ঘদিনৰ বাবে চাকৰি কৰিলে এনপিএছ ভাল ৰাজ্যৰ মাত্ৰ 50,000 মান সদস্য প্ৰাদেশিকৃত শিক্ষকৰ বাহিৰে আন শিক্ষক কৰ্মচাৰীৰ বাবে এনপিএছ সমস্যা নহয় ৰাজ্যত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰিলে ৰাজ্যৰ 5 বছৰত অৰ্থনৈতিকভাৱে থানবান হৈ পৰিব ইত্যাদি আপোনালোক সকলোকে জনাও যে এনপিএছ ব্যৱস্থাত কৰ্মচাৰী এজনৰ দৰমহা 10% আৰু চৰকাৰে 14% এনএছডিএলৰ নামৰ সংস্থাৰ যোগেদি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰে শ্বেয়াৰ বজাৰত পোৱা লাভাংশ আৰু জমা ধনৰ সৰ্বমুঠৰ পৰা অৱসৰৰ সময়ত 60% ঘূৰাই দি বাকি 40% ধন পুনৰ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি তাৰ পৰা পোৱা লাভাংশ মাহিলী পেঞ্চন আকাৰে আদায় কৰে অৰ্থাৎ আপোনালোকে কথাখিনি গমেই পাইছে যিসকল এনপিএছৰ কৰ্মচাৰী আছে সেই এনপিএছৰ কৰ্মচাৰীসকল বা এনপিএছৰ কৰ্মচাৰী পৰিয়ালবৰ্গ এটা কথা স্পষ্টকৈ জানে বা যিসকল ইতিমধ্যে এনপিএছৰ অধীনত অৱসৰ গ্ৰহণ কৰিছে সেইসকল কৰ্মচাৰীয়ে এটা কথা স্পষ্টকৈ এইটো জানে যে তেওঁলোকৰ মাহিলী যি দৰমহা হয় সেই মাহিলী দৰমহাৰ মুঠ দৰমহাৰ পৰা 10% চৰকাৰে কাটে আৰু সেই 10% ধনৰ লগত 14% চৰকাৰে দিয়ে অৰ্থাৎ 24% ধন এনএছডিএল নামৰ কোম্পানীটোৰ যোগেদি তেওঁলোকে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰে আৰু সেই শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা ধনখিনি যেতিয়া অৱসৰকালীন সময়ত কৰ্মচাৰীজনে সেই 100% ধন যদি আমি ধৰোঁ সেই 100% ধনৰ 60% ঘূৰাই দিয়ে আৰু 60% ঘূৰাই তেওঁ এনপিএছ হিচাপে ঘূৰাই পায় আৰু বাকি যি 40% থাকি গ'ল সেই 40% ধন শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা লাভাংশৰ পৰা তেওঁলোকক কৰ্মচাৰীজনক মাহে মাহে দৰমহা দি থাকে অৰ্থাৎ এজন কৰ্মচাৰী মিনিমাম 60,000 টকা যদি দৰমহা পাই ৰিটায়াৰমেণ্ট হয় তেতিয়ালে তেওঁ হয়তো 1200ৰ পৰা 2000 টকা মাহিলী পেঞ্চন পাবলৈ সক্ষম হয় এনপিএছৰ অধীনৰ কৰ্মচাৰীসকলে গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা বৰ্তমান এনপিএছক লৈ ৰাজ্যজুৰি তীব্ৰ আন্দোলনৰ সৃষ্টি হৈছে বা এনপিএছৰ অধীনৰ কৰ্মচাৰী পৰিয়ালবৰ্গে এই কথাটো ভালদৰে বুজি পাইছে যে এনপিএছৰ অধীনত থাকিলে বহুত ধৰণৰ অসুবিধা হয় বা তেওঁলোকে অনুভৱ কৰে গতিকে দীঘলীয়া সময়ৰ বাবে এনপিএছ অপিএছৰ সমকক্ষ হ'ব পাৰে বুলি কোৱা কথাটি মানিব পৰা বিধৰ নহয় এই কথাটো ইতিমধ্যে বিধানসভাত আলোচনা হৈছিলে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটো কৈছিল আৰু সেই সন্দৰ্ভতে এই চিঠিখন প্ৰকাশ হৈছিলে আপোনালোকক আমি জনাই আছোঁ বা এই চিঠিখন পঢ়িবলৈ চেষ্টা কৰি আছোঁ সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থাই এই চিঠিখন বা এইখিনি কথা আপোনালোকৰ জ্ঞাতাতে শ্বেয়াৰ কৰিছে এতিয়া আহিছোঁ বৰ্গ আৰু পৰ্যায় নিৰ্বিশেষে এনপিএছৰ পাৰ্শ্বক্ৰিয়া ভয়ানক এই ক্ষেত্ৰত যোৱা সময়ছোৱাত সকলো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীৰ লগতে জ্যেষ্ঠ বিষয়া সকলোৱে সমস্যাটি উপলব্ধি কৰিছে যদি একাংশই ভয় লাজ কিংবা আনৰ হ'লে মোৰ হ'ব এনে এটা ভাৱত সংগ্ৰামৰ পৰা নিৰ্দিষ্ট দূৰত অৱস্থান কৰিছে চৰকাৰৰ মন্তব্যৰ জৰিয়তে সজোৰে দিয়া উচিত প্ৰতিক্ৰিয়া সজোৰে দিয়া উচিত অন্যথা মাত্ৰ 50,000 সদস্য প্ৰাদেশিকৃত শিক্ষকসকলৰ বাবেহে এনপিএছ এক সমস্যা বুলি কোৱা কথাটি সত্য হিচাপে পৰিগণিত হ'ব আপোনালোকে জ্ঞাত যে পশ্চিমবংগ চৰকাৰে এনপিএছ নামানিলে আৰু বহু কেইখন ৰাজ্যৰ চৰকাৰে ৰাজ্যত পুনৰ পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহাল কৰিলে প্ৰত্যেক ৰাজ্যই অৰ্থনৈতিকভাৱে সবল হৈয়ে আছে কিয়নো মাহিলী বৃহৎ পৰিমাণৰ ধন পুঁজিপতিক দিয়াটো বন্ধ হোৱাত সেই ৰাজ্যবোৰৰ এনপিএছৰ নামত দিব লগা ধন ৰাজ্যৰ উন্নয়নত খৰচ কৰিব পাৰিছে
যাৰ বাবে ঋণৰ প্ৰয়োজন কম হৈছে। অসমৰ দৰে ৰাজ্যই যোৱা বছৰত প্ৰায় 12,000 কোটি টকা NPS-ৰ বাবে আদায় দিছে। যদিহে NPS নাথাকিলেহেঁতেন এই ধন ৰাজ্যৰ বাবে খৰচ কৰিব পাৰিলেহেঁতেন বা কমকৈ ঋণ ল'লেও হ'লহেঁতেন। আজি যদি পুৰণি পেঞ্চন ব্যৱস্থা ৰাজ্যত পুনৰ প্ৰৱৰ্তন কৰা হয়, আগন্তুক কিছুদিনলৈ বছৰি 150-ৰ পৰা 200 কোটি টকাহে অতিৰিক্ত খৰচ হ'ব। চৰকাৰী অৰ্থনৈতিক বিশ্লেষকসকলে OPS আঁচনিক অৰ্থনীতিৰ বাবে ক্ষতিকাৰক বুলি প্ৰচাৰ কৰাৰ উদ্দেশ্য হ'ল NPS-ৰ দ্বাৰা কৰ্পৰেট গোষ্ঠীক সুবিধা কৰি দিয়া, অৰ্থাৎ শ্ৰমিক কৰ্মচাৰীক সুবিধা কৰি দিয়াৰ লগত NPS-ৰ কোনো সম্পৰ্ক নাই। ইতিমধ্যে ৰাজ্যৰ 11,000তকৈ অধিক শিক্ষক কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰাত অৰ্ণবস্ত্ৰ বাসস্থানৰ বাবে বিপৰ্যয় হৈছে। অনাগত সময়ত সকলোৰে একেই দশা আহি আছে। ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবে প্ৰবল জনমতৰ গত্যন্তৰ নাই। আহক এই সংগ্ৰামক গণসংগ্ৰামলৈ ৰূপান্তৰ কৰোঁ আৰু বিষয়টো সমাধানৰ বাবে প্ৰবল জনমত সৃষ্টি কৰোঁ। এতিয়াও NPS-ৰ অধীনত থকা অসমৰ গাঁৱে ভূঞে চহৰে নগৰে থকা সকলো কৰ্মচাৰীয়ে কিন্তু ওতঃপ্ৰোতভাৱে জড়িত হোৱা নাই বা জড়িত হৈছে যদিও আনৰ হ'লে মোৰো হ'ব বা তেওঁলোকে প্ৰতিবাদ কৰিছে হ'ব, বিষয়টো আগবাঢ়ি যাব। তেনেকুৱা ধৰণৰ বহু ধৰণৰ সমস্যা আছে। যদি আমি সকলো একগোট হৈ NPS অথবা OPS-ৰ বিৰুদ্ধে যদি মাৰ বান্ধি জোৰ নিদিওঁ, তেতিয়াহ'লে OPS-ৰ অধীনৰ অসমৰ বা ৰাজ্য চৰকাৰৰ যিসমূহ কৰ্মচাৰী আছে তেওঁলোকে পোৱা সা সুবিধাখিনি কিন্তু অৱসৰকালীন সময়ত NPS-ৰ কৰ্মচাৰীসকলে নাপাব। গতিকে সময় থাকোঁতে সকলোকে আহ্বান জনাইছে বিভিন্ন কৰ্মচাৰী বিষয়া সংগঠনে। সেয়েহে আপুনি NPS-ৰ কৰ্মচাৰী যদি তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে আপুনি যোগ দি আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰিব বুলি আশা ৰাখিলোঁ। আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু আছিলে ইমানে। পৰৱৰ্তী পৰ্যায়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয়।